কোন প্ৰাকৃতিক দুৰ্যোগত পেলাই ইয়াল্লাহ নেক্সট আৰু এটা হ'ব ইয়াল্লাহ 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 তুমি ৰহম কৰা মাওলা নেক্সট আৰু এটা হ'ল বস্তি গুৱাহাটী চাওক কেনেকুৱা ভয়ংকৰ দৃশ্য চিলিণ্ডাৰ ব্লাষ্ট হ'ল আল্লাহ সকলোকে ভালে ভালে ৰাখক হয়তো কিবা ক্ষয়ক্ষতি হৈছে নোহোৱা নহয় চাওক বিহাৰী বস্তিৰ অৱস্থা চাওক আমাৰ গুৱাহাটী হিজুবাৰী মাজাৰ আৰু হিজুবাৰী চাৰিআলিৰ মাজৰ যিখিনি ঠাইডোখৰ সেইখিনিত গেছ ব্লাষ্ট হৈছে চাগে কি ভয়ংকৰ দৃশ্য ইয়াল্লাহ 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 তুমি ৰহম কৰা মাওলা তুমি ৰহম কৰা চাওক কেনেকুৱা ভয়ানক দৃশ্য ইয়াল্লাহ 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 চাওক 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 কেনেকুৱা ভয়ানক দৃশ্য মোৰ গা কঁপি আছে এতিয়া আল্লাহকে মাতি আছোঁ মই ব্যক্তিগত হিচাপে একো কৰিব নোৱাৰিম ইয়াতে চাওক কিমান ভয়ানক দৃশ্য আজিহে প্ৰথম দেখা পালোঁ গেছ ব্লাষ্টে হ'ব কাৰণ ভয়ানক শব্দ এটা আহিলে সাউণ্ড হোৱাৰ পিছত ইফালে আমি খিৰিকী দি চাই আছোঁ তাৰপিছত চালে এইটো যে গেছ ব্লাষ্ট হৈছে চাগে আসল কাহিনীটো কি গম পাম পিছত কিন্তু যিটো সাউণ্ড হৈছে মেবি কোনোবা হোটেলত গেছ ব্লাষ্ট হৈছে খুবেই ভয়ানক এয়া মানুহখিনি গৈ আছে চাবলৈ চাওক আল্লাহ আল্লাহ যে কাক কেতিয়া কি পৰিস্থিতিত পেলায় কোন প্ৰাকৃতিক দুৰ্যোগত পেলায় ইয়াল্লাহ নেক্সট আৰু এটা হ'ব ইয়াল্লাহ 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 তুমি ৰহম কৰা মাওলা নেক্সট আৰু এটা হ'ল চাগে ইয়াল্লাহ 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 চাওক আল্লাহ তুমি ৰহম কৰা আল্লাহু আকবৰ 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 ইয়াল্লাহ 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 চাওক একদম মোৰ বুকু কঁপি আছে চাওক কেনেকুৱা কিমান মানুহ হয়তো ক্ষয়ক্ষতি হৈছে কিমান বস্তুৰ ক্ষয়ক্ষতি হৈছে আল্লাহ বস্তু ক্ষয়ক্ষতি হওক মানুহ লাগিলে ক্ষয়ক্ষতি নহওক আল্লাহ ৰহম কৰক ইয়াল্লাহ 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 মোৰ গা কঁপি আছে ভৰি কঁপি আছে এনেকুৱা পৰিস্থিতি মই দেখিব নোৱাৰোঁ ইয়াল্লাহ চাওক আল্লাহ চবকে ৰহম কৰক চাওক মানুহৰ কিমান ধোৱা লাগি গৈছে এনেতো বানপানী হৈছে বৰষুণত ইফালে গাড়ী চাড়ী যে সোনকালে আহিব ফায়াৰ ব্ৰিগেডৰ পৰা সেইটো হয়তো অলপ এনে পানী আছে আমাৰ ৰাস্তাত এভেইলেবল পানী কিন্তু সেইটো জুই নুমাবলৈ পানীৰ গাড়ী যে আহিব সেইটো কষ্ট হ'ব চাওক কি পৰিস্থিতি আমাৰ দুপৰীয়াত বানপানীত ফচি থাকিলে ল'ৰা ছোৱালী স্কুলত বিভিন্ন মানুহৰ লক্ষ্যস্থানত ফচি থাকিলে কিছুমান লক্ষ্যস্থান এৰি ঘৰলৈ গুচি যাব লগা হ'ল আৰু চাওক মাই গড আৰু মানে জুইটো বাঢ়ি আছে ইয়াল্লাহ চাওক কি অৱস্থা চাওক মানুহখিনি কেনেকুৱা হোৱা লাগি গৈছে একদম ঘৰে ঘৰে তলৰ মানুহখিনি হয়তো ভালকৈ চাব পৰা নাই মই আকৌ ছেকেণ্ড ফ্ল'ৰত থাকোঁ একদম চকুৰে দেখা পাই আছোঁ আৰু কেমেৰাটো আবদ্ধ কৰিবলৈ সক্ষম হৈছোঁ চাওক কি ভয়ানক দৃশ্য ইয়াল্লাহ 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 চাই থাকক আপোনালোকে দোৱা কৰক আৰু দোৱা কৰিব যাতে এনেকুৱা পৰিস্থিতিত আল্লাহ কাকো নেপেলায় চাওক জুইটো নুমা নাই বাঢ়ি আছে দুটা চিলিণ্ডাৰ ব্লাষ্ট হ'ল অলৰেডি যিটো সাউণ্ড পালোঁ ইয়াল্লাহ 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 একচুৱেলি হাদিছত আছে জুই লাগিলে আল্লাহু আকবৰ পঢ়িব লাগে আৰু জুইত আল্লাহু আকবৰ পঢ়ি যদি বালা চালা এইবিলাক দলিয়াই দিয়া যায় আল্লাহ বোলে নুমাই দিয়ে যিয়ে নহওক সেইটো বাৰু বেলেগ কথা মোৰ খুবেই বেয়া লাগি আছে চাওক
এয়া মানুহখিনি গৈ আছে কিমান মানুহ বাহিৰত ওলাইছে একদম হোৱা দোৱা লাগি গৈছে ইফালে চাওক বানপানী মানুহ ঘৰত হয়তো কিছুমানৰ ঘৰতো বানপানী সোমাইছে আৰু হঠাৎ কি পৰিস্থিতি আল্লাহ আল্লাহ তুমি রহম করা মাওলা আল্লাহুম্মা গফিরলি আল্লাহ চাওক কিমান সময় ধৰি জ্বলি আছে এতিয়া কি পৰিস্থিতি হ'ব ময়ো নাজানো স্বয়ং আল্লাহ ৰাব্বুল আলামিনে জানে তো চাই থাকক চাওঁ কি হয় আগলৈ আল্লাহ ফায়াৰ ব্ৰিগেড হয়তো আহি পোৱা নাই নহ'লে ইমান সময় ওচৰে পাজৰে থকা বিল্ডিঙৰ পৰা যদি পাইপ লগাই ওপৰ ফালৰ পৰা পানী দিলে হয় হয়তো সেইটোও চেষ্টা কৰা নাই মইতো কোনো দৃশ্য দেখা পোৱা নাই এই ওপৰৰ যিটো বিল্ডিং দেখা পাই আছোঁ তাৰে পৰা যদি কিবা পাইপৰ থাকিবতো লাগিব সেইটো এটা কথা এইখিনি সময়ত মানুহৰ হিতাহিত জ্ঞান নাইকিয়া হৈ যায় মোৰে ইমান দূৰৰ পৰা কেনেকুৱা লাগি আছে দৃশ্যটো চাই আল্লাহ চাওক ৰাস্তাত কিমান মানুহ ওলাইছে একদম কণ্ডিশ্যন ডেঞ্জাৰ হৈ গৈছে আল্লাহ তুমি ৰহম কৰা যেনেকৈ হওক জুই কিন্তু জ্বলি আছে আল্লাহ জুইৰ শিখা বাঢ়ি আছে মই কেমেৰা ভালকৈ ধৰিব পৰা নাই গা কঁপি আছে মোৰ ভৰি কঁপি আছে মোৰ বহুত ভয় লাগে এইবিলাক চালে চাওক কেনেকুৱা পৰিস্থিতি একদম বিহাৰী বস্তি যিটো মাদাৰ অল্ড এজ হোম আছে সেইখিনি লোকেশ্যন গম পাইছোঁ আল্লাহ জুইৰ শিখা জ্বলি আছে আৰু কমা নাই বাঢ়ি আছে চাওক আল্লাহ বাঢ়ি আছে আল্লাহ চাওক জুইৰ শিখা বাঢ়ি আছে কমা নাই এতিয়ালৈকে হাতীগাঁৱৰ পৰা হয়তো ফায়াৰ ব্ৰিগেড আহি পোৱা নাই বা গাড়ী আহিব পাৰি আছে নে নাই ইমান বানপানী কি অৱস্থা ৰাস্তাত এভেইলেবল পানী ওপৰত আকৌ জুই আল্লাহৰ কি এইটো গজব বুলিয়ে ক'ব লাগিব আল্লাহ কি নোৱাৰে চাওক আল্লাহ যিমান দয়ালু সিমান নিষ্ঠুৰ চাওকচোন আল্লাহ তুমি আমাৰ ওপৰত ইমান নাৰাজ নহবা তুমি ৰক্ষা কৰা মাওলা তুমি ৰক্ষা কৰা আল্লাহ বাঢ়িয়ে আছে জুইৰ শিখা কিন্তু বাঢ়ি আছে বহুত দূৰত আছে মই নিজ চকুৰে দেখা পাই আছোঁ বাট কেমেৰাত সিমান ভালকৈ দেখা যোৱা নাই আৰু কেমেৰাৰ কেটেগৰীও সিমান এটা ভাল নহয় আৰু ৰাতিৰ আল্লাহ থাৰ্ড টাইম ব্লাষ্ট আল্লাহ তুমি ৰহম কৰা মাওলা থাৰ্ড টাইম কিমান চাউণ্ড হ'ল প্ৰথমটো ইয়াতকৈ চাউণ্ড বেছি হৈছিলে আল্লাহ তুমি ৰহম কৰা মাওলা কি ডেঞ্জাৰ অৱস্থা মাওলা ওচৰে পাজৰে মানুহখিনি যিবিলাকে বেছি ওচৰত থাকে সিহঁতৰ অৱস্থা কি হ'ব পাৰে ইমান দূৰত থাকি মোৰ গা কঁপি আছে ওচৰত থকা মানুহখিনিতো একদম হাৰ্ট উইক থকা মানুহখিনি চেঞ্চলেছ হৈ যাব আল্লাহ জুইৰ শিখা কিন্তু বাঢ়ি আছে মই নিজ চকুৰে দেখা পাইছোঁ কেমেৰাত ইমান মানে আবদ্ধ হোৱা নাই কিন্তু জুইৰ শিখা বাঢ়ি আছে মই নিজ চকুৰে যিটো দেখা পাই আছোঁ আল্লাহ এতিয়াহে গাড়ী আহি আছে প্ৰায় কিমান হ'ল আধা ঘণ্টা হ'বই কিজানি এতিয়াহে গাড়ী আৱাজ পাই আছোঁ ইমান মানে ছাৰ্ভিচ দিয়ে ফায়াৰ ব্ৰিগেডৰ
মাওলা মাওলা তুমি রক্ষা কৰা মাওলা তুমি ৰহম কৰা কি পৰিস্থিতি চাওক ইফালে বিল্ডিঙৰ ওপৰত কিমান মানুহ চাদে কিন্তু আন্ধাৰত ইমান দেখা নাযায় প্ৰত্যেকটো বিল্ডিঙৰ ওপৰত ছাদত মানুহ থিয় হৈ দৃশ্যবিলাক চাই আছে মানুহৰ মানে দৌৰা দৌৰি লাগি গৈছে ইস আল্লাহ তুমি ৰহম কৰা আহি আছে ফায়াৰ ব্ৰিগেডৰ গাড়ী আৱাজটো মই শুনা পাইছোঁ এতিয়া কেমেৰাত কিমান আবদ্ধ কৰিব পাৰিছোঁ যিয়ে নহওক মোৰ খুবেই বেয়া লাগি আছে কি যে হ'ব মই পাকঘৰত ৰান্ধি আছিলোঁ জাষ্ট মোৰ গেছটো অফ কৰিলোঁ সাউণ্ড এটা পালোঁ মই ক'লোঁ কিহৰ সাউণ্ড আহিলে এতিয়া বাবু খিৰিকী দি ইফালে চালে কয় আম্মা গেছ ব্লাষ্ট হৈছে চাগে জুই দেখা পাই আছোঁ পিছত ফটাফট মই কেমেৰাটো ৰেডি কৰিলোঁ যে আপোনালোকক শ্বেয়াৰ কৰিম কাৰণ যিকোনো বস্তুৱে আমি শ্বেয়াৰ কৰোঁ আপোনালোকেও কৰে আল্লাহ ৰহম কৰি আছে এতিয়ালৈকে ফায়াৰ ব্ৰিগেড আহি পোৱা নাই চাগে কিন্তু জুইৰ শিখা কমি আছে এনেকুৱা আন্দাজ হৈ আছে মোৰো কেমেৰা ইফাল সিফাল হৈ যায় কাৰণ কেমেৰাত ভালকৈ দেখিব নোৱাৰোঁ মই নিজ চকুৰেহে চাই আছোঁ কিয় বন্ধু বান্ধৱীসকল বেয়া নাপাব কেমেৰাটো মাৰা ঠিক হোৱা নাই কেমেৰাত ভালকৈ দেখা নাযায় এইবুলি মই চকুৰে আকৌ চাবলৈ চেষ্টা কৰোঁ সেইকাৰণে কেমেৰাটো কপি থাকে বেছি এটা ডিষ্টেঞ্চ নহয় তথাপিও ডিষ্টেঞ্চ আছে মই ছেকেণ্ড ফ্ল'ৰৰ পৰা কেমেৰাটো মাৰি আছোঁ সেইকাৰণে দেখাব পাৰি আছোঁ গাইসকল চাওক আল্লাহ ৰহম কৰি আছে আল্লাহ কি নোৱাৰে চাওক খন্তেক সময়তে কি হৈ গ'ল বহুত ধ্বংস হৈছে এতিয়া মই এইটোৱে আশা কৰি আছোঁ দোৱা কৰি আছোঁ বস্তু ধ্বংস হওক কথা নাই ক'ব লগা নাই আজি আছে কালি আজি নাই কালি বস্তুখিনি আল্লাহ দিব কিন্তু মানুহ যদি কিবা হয় কাৰোবাৰ কি হ'ল সেইটো আল্লাহ জানে নাজানো কিয় এনেকুৱা হয় সতৰ্কতাৰ অভাৱত নেকি আল্লাহ কিয় যে এনেকুৱা হয় এতিয়া নুমি আছে আৰু থাকক অলপ সময় মোৰ লগত কাৰণ শেষ দৃশ্যটো চাব পাৰিলে ভাল লাগিব আপোনালোকক দেখাব পাৰিলে ভাল লাগিব মোৰ হাত একদম কমজোৰি হৈ গৈছে কাৰণ মই নিজেই কমজোৰি হৈ গৈছোঁ যে এইটো দৃশ্য চাই ভয়ানক দৃশ্য আজিহে মই লাইফত ফাৰ্ষ্ট চালোঁ আৰু যিবিলাকে ভুক্তভোগী সিহঁতৰ অৱস্থা কি হ'ব পাৰে আল্লাহ চবকে ভালে কুশলে ৰাখক এনেকুৱা পৰিস্থিতি কাৰোৰে নহওক ময়ো যাতে এনেকুৱা ভিডিঅ' আপোনালোকক শ্বেয়াৰ কৰিব নালাগে বা আপোনালোকেও নালাগে কাৰণ এনেকুৱা প্ৰাকৃতিক দুৰ্যোগবিলাক দেখাইহে থাকোঁ কিন্তু একচুৱেলি মনৰ ফালৰ পৰা ভাল নালাগে খুবেই বেয়া লাগি থাকে কিন্তু উপায় নাই মানুহটো পৰিস্থিতিৰ দাস আমি পৰিস্থিতিৰ দাস এতিয়া গাইসকল আৰু অলপ চাব নেকি মোৰতো আৰু অলপ চাবলৈ মন গৈ আছে ভিডিঅ'টো লং হৈ আছে যিয়ে নহওক চাওক কেনেকুৱা পৰিস্থিতি ইফালে পানী বৰষুণৰ পানী প্ৰাকৃতিক বানপানী কৃত্ৰিম বানপানী আৰু ইফালে চাওক এইটো কি বুলি ক'ম এতিয়া কি হ'ল সঠিক খবৰটো মই পোৱা নাই হয়তো চিলিণ্ডাৰে ব্লাষ্ট হৈছে সেইটো সঠিক খবৰটো লৈ মই কেপশ্যনত লিখি দিম সঠিক ঘটনাটো কি হ'ল মই খবৰ পামেই ইনশাল্লাহ য'তে মানে গেছ ব্লাষ্ট হ'ল তাতে মোৰ ল'ৰাৰ ক্লাছমেট এগৰাকী আছে তাইৰ পৰা মই ফোন কৰি খবৰ লৈ আসল তথ্যটো কেপশ্যনত মই লিখি দিম যিয়ে নহওক আপোনালোকে
মোৰ লগত থাকিলে তো সকলোৱে ভালে থাকিব, সুস্থ থাকিব, দোৱা কৰিব যাতে কাৰোৰে এনেকুৱা পৰিস্থিতি নহওক। ময়ো দোৱা কৰোঁ। খুব বেয়া লাগি আছিলে, মোৰ মানে বেয়া লাগি আছে। আজিলৈ ৰাখিলোঁ এনেকুৱা ভয়ংকৰ দৃশ্য কেমেৰাত আবদ্ধ কৰিবলৈ গৈ মোৰ পানী পিয়াহ লাগিছে। চাওক গল চল ডিঙি চিঙি শুকাই গৈছে, মই কথা ক'ব পৰা নাই। হ'লেও শুক্ৰিয়া আলহামদুলিল্লাহ। এতিয়া জুই কুৰা নুমি আছে, নুমিব, গাড়ী আহি পাইছে চাগে ইতিমধ্যে। তো সকলোৱে ভালে থাকিব, সুস্থ থাকিব। আজিলৈ ৰাখিছোঁ। নেক্সট এনেকুৱা যাতে ভিডিঅ' মই নবনাওঁ বা সেনেকুৱা পৰিস্থিতি কাৰো নহওক, তাৰে কামনাৰে আজি ৰাখিছোঁ। আল্লাহ হাফিজ।